যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং 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 আইতাকে মাজনীক অম্লানক লগ কৰিব নিদিলে কি অঁ বৰমাই কিয় তেনেকুৱা কৰিব সেইটোৱেতো কথা আপুনি দেউতাকক লগ কৰি কথাটো আলোচনা কৰক নিশ্চয় কিবা এটা লুকুৱাইছে পুলিচক নিজৰ কাম কৰিবলৈ দিয়াটোৱে ভাল হ'ব নেকি ছাৰ ঠিকে আছে থেংক ইউ তোক মই পলাব দিম নেকি অম্লান চলিহা মই বৰ জিদ্দি ছোৱালী তোমালৈ বৰকৈ মনত পৰিছে মা কিমান যে কথা ক'বলগীয়া আছে তোমাক তুমি শুনি আছা ন মই জীয়াই নাথাকিম বুলিয়ে ভাবিছিলোঁ নাথাকিলোহেঁতেন চাগে কোনে কি মতলবত মোক কিডনেপ কৰিছিল নাজানো কিন্তু তাই সিহঁতৰ মাজৰ নাছিল তাই তেনেকুৱা হ'ব নোৱাৰে আজি তাইৰ সহায়ৰ বাবে মই ইয়ালৈ ঘূৰি আহিছোঁ কিন্তু মোৰ মনটো ঘূৰি নাহিল ৰৈ গ'ল মই ঘূৰি নহা হ'লে ভাল পালোহেঁতেন মা হেল্ল' তোমাৰ কি কথা আছে সোনকালে কোৱা মোৰ বাবে তোমাৰ সদায় সময় কম শুনা মোৰ তোমাৰ লগত চুপতি মাৰিবলৈ অকণো ধৈৰ্য নাই ময়ো তোমাৰ লগত চুপতি মাৰিবলৈ ফোন কৰা নাই জানো ল'ৰাৰ কিডনেপাৰক বিচাৰি তুমি পাগল হৈ আছা আৰু মোৰ অৱস্থাটো যদি তুমি জানাই তেনেহ'লে ফোন কৰি কৰি মোক ডিষ্টাৰ্ব কিয় কৰি আছা তুমি মানুহজন ইমান ৰুক্ষ কিয় হৈ গৈ আছা সেই আগৰ ৰুদ্ৰজনৰ সম্পূৰ্ণ বিপৰীত নকৰা ভুলৰ শাস্তি ভুগি থাকিব লগা হ'লে মানুহ এনেকুৱাই হয় ভুল কৰা নকৰাৰ হিচাপ মই কৰা নাই আপুনি মোৰ লগত আছে সেয়াই মোৰ বাবে যথেষ্ট মোক অকলে থাকিবলৈ দিয়া প্লিজ মই যে আপোনাক অকলে বিচাৰোঁ বাৰু সেইবোৰ কথা পাতিবলৈ বহুত সময় আছে আপুনি এতিয়া আপোনাৰ ল'ৰাৰ চিন্তাত ব্যাকুল হৈ আছে আৰু আপুনি চিন্তাত থাকিলে মই জানো সুখত থাকিব পাৰোঁ মই অকলেই সকলো ঠিক কৰি ল'ম তুমি এইবোৰৰ পৰা আঁতৰি থাকা মোক তোমাৰ কোনো সহানুভূতিৰ প্ৰয়োজন নাই সহানুভূতি নহয় সহায় আপুনি বিচাৰিলে আপোনাৰ ল'ৰাৰ কিডনেপাৰক বিচৰাত মই সহায় কৰিব পাৰোঁ আৰু যদি আপুনি সহায়ৰ প্ৰয়োজন বোধ কৰে তেন্তে জনাব ঐ তই মোক এনেকুৱাখন কৰি আছ যে কি কৰিলোঁ মইতো তোক ফোন এটাও কৰা নাই আৰে সেইটোৱেতো কৈ আছো তই মোক এভইড কিয় কৰি আছ আৰে কি এভইড কৰিলোঁ মই তই তোৰ ভাগে আছ মই মোৰ ভাগে আছোঁ মাথা নাখাবি এনেই বহুত টেনশ্যনত আছোঁ মই আৰে তই যেনেকুৱাখন কৰিছ মইহে যেন তোৰ কিডনেপ কৰাইছোঁ তয়ে শনি তই নোহোৱা হ'লে আমি ল'ৰা দুটাই কিবা এটা কৰিলোহেঁতেন অৱশ্যে কিডনেপ নোহোৱা হ'লে কি কিডনেপ নোহোৱা হ'লে মানে তই সেইবোৰ নুবুজিবি মোক অলপ অকলে থাকিবলৈ দে কিয় জানো আজিকালি অকলে থাকিয়ে ভাল লগা হৈছে আইতা আইতা কি হলো আইজনী নাকান্দিবি নাকান্দিবি মই তোৰ মনৰ কথা বুজি পাইছোঁ নাকান্দিবি সি বলিয়া হৈছে আইতা নাকান্দিবি
ইনভেষ্টিগেশ্যনৰ পাছতো পুলিচে এই কালপ্ৰিটকেইটাক ধৰিব নোৱাৰা কাৰণটো কি? পদ্মিনীয়ে মোক কি সহায় কৰিব পাৰিব? এনে কি কথা তাই জানিব পাৰে? মোৰ ওপৰত এইটো তাৰ নতুন চলনা। মোৰ দুৰ্বল পৰিস্থিতিৰ সুবিধা লৈ আকৌ কিবা অঘটন ঘটাব নেকি তাই? নাই নাই, নালাগে। তাইৰ সহায় মোক নালাগে। মই আকৌ বিপদ চপা ল'ব নোৱাৰোঁ। তাই যদি সঁচাই কিবা জানে, তেনেহ'লে কেৱল পুলিচৰ ওপৰতে ভৰসা কৰি হাত সাৱটি বহি থাকিলেতো নহ'ব। যাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰি আছো, এতিয়া সহায় বিচাৰি মই তাইৰ ওচৰলৈকে যাব লগা হৈছে। কি কৰি আছ? এনেই আছো। বহচোন। আচ্ছা কচোন, ইনভেষ্টিগেশ্যন কিমান আগবাঢ়িছে? তেনেকৈ একোৱে আগবাঢ়িব পৰা নাই। কি কৰোঁ ভাবিয়ে পোৱা নাই। উপায়টো নাই। পুলিচকো কাম কৰিবলৈ সময়টো লাগিবই। এটাই ভাল কথা হ'ল যে ল'ৰা ছোৱালীকেইটা ঘূৰি আহিছে আৰু ঘৰত আছে। কিন্তু সেই কালপ্ৰিটকেইটাক মই কেতিয়াও এৰি নিদিওঁ। মোৰ ল'ৰাই যিমান কষ্ট পাইছে, সিহঁতে তাতকৈ দুগুণ কষ্ট পাব লাগিব। ছায়াক সুধিছিলোঁ, তাই একো ক'ব নোৱাৰিলে। কোনে নিছে, কিয় নিছে, সেইবোৰ সিহঁতে একো নাজানে। আচ্ছা, অম্লান এতিয়া কেনে আছে? দেখাততো ঠিকেই আছে। কিয় সুধিলি? নহয়, বৰমাই ক'লে গাটো অলপ বেয়া বুলি। মোকতো একো কোৱা নাই। তই চিন্তা কৰিবি বুলি কোৱা নাই চাগে। তেনেকুৱা বেছি একো নহ'বতো পাৰে। হ'ব পাৰে। তই ক'ত গম পালি? আমাৰ এওঁ আৰু ছায়া ইয়ালৈ আহিছিল, তেতিয়া বৰমাই ক'লে। আচ্ছা, এটা কথা কচোন, কিবা লুকুৱাইছে নেকি বাৰু? কি? নাই মানে মই সুধিছোঁ, সি কিবা তোৰ পৰা লুকুৱাইছে নেকি? এনেকৈ লুকুৱাবলৈ কি আছে? পুলিচক যি যি কৈছে সেইখিনি সি ঘৰতো কৈছে। তথাপিও মানে সি তোৰ লগত এটা দূৰত্ব বজাই চলেতো, সেইকাৰণে সুধিছোঁ। পুলিচক দিয়া ষ্টেটমেণ্টৰ উপৰি যদি সি কিবা কথা জানে, তেনেহ'লে মই মাকেহে সুধিব লাগিব। মায়ে ভালদৰে গম পাব। সুধিবিচোন আৰু মোক জনাবি। ঠিক আছে দে। ৰচোন ৰ, তোক একেবাৰে জেৰা কৰা যেন লাগিছে যে। নহয় মানে তোৰ ল'ৰা মানে মোৰ ল'ৰা নহয় জানো? সেইকাৰণেই সুধিলোঁ। চিন্তা মোৰো হয় দেচোন। ৰবি, কিয় আহিলি তাকে সোধা হোৱা নাই। কিয় আহিলোঁ মানে ক'লোৱে দেখোন, চিন্তাত পৰি আহিলোঁ। ঠিক আছে ৰ, একেলগে চাহ একাপকে খাওঁ। বাপুকাই, দুকাপ চাহ আনিবাচোন। কিবা আপডেট পালে মই তোক জনাম দে। ঠিক আছে। খবৰটো ভাল নহয় মামা। পুলিচে বিচাৰ খোচাৰ বঢ়াই দিছে। ৰুদ্ৰ প্ৰতাপৰ লগত SP ৰ খুব ঘনিষ্ঠ, সেইকাৰণে তাক পুলিচে বেছি গুৰুত্ব দিছে। ল'ৰাবোৰ পঠালি? সিহঁতক পইচা পাতি দি যাবলৈ দিলোঁ। পুলিচে বিচাৰি থক, কথা নাই। আমি আমাৰ প্ৰমাণবোৰ নোহোৱা কৰি গৈ থাকিব লাগিব। মাক আৰু ছোৱালীজনী? মাকৰ খেল খতম, ছোৱালীজনীকহে বিচাৰি পোৱা নাই। যদি তাইক আমাতকৈ আগতে পুলিচে বিচাৰি উলিয়ায়? আন্ধাৰত পুলিচে চিকাৰ বিচাৰি ওলাইছে, আমিও ওলাইছোঁ। কথা হ'ল, কোনে আগতে চিকাৰ বিচাৰি পায়। পুলিচে নিজৰ ডিউটি কৰিছে কওক, কিন্তু সিহঁততকৈ আগতে আমি চিকাৰ ধৰিম, নহ'লে আমি চিকাৰ হৈ যাম। আৰু যদি নোৱাৰোঁ? উপায় উলিয়াব লাগিব ভাগিন, মাথা মাৰিব লাগিব। আমি ভুল কৰি আছোঁ নেকি মামা? কি হ'ল ভাগিন, ভয় কৰিছোঁ? চিন্তা কৰিছোঁ। ৰজাৰ দৰে জিওৱা সপোনটো ভাঙি থাকিব নহয়। সপোন ভাঙিবলৈ ইমান ডাঙৰ ৰিক্স লোৱা নাই ভাগিন। মনত ৰাখিবি, সপোন ডাঙৰ মানে ৰিক্সো ডাঙৰ। চিন্তা নকৰিবি, কেৱল সাৱধানে থাক, সমাধান ওলাই আছে।
মই জানিছিলোঁ আপুনি মোক ফোন কৰিব। কি সহায় কৰিব পাৰা কোৱা। কিডনেপাৰক ধৰিবলৈ। কেনেকৈ? উফ, এইবোৰ প্ৰশ্নৰ উত্তৰ কিয় লাগে আপোনাক? যি লাগে তাৰ ওপৰত প্ৰশ্ন কৰক। চোৱা, তোমাৰ ওপৰত মোৰ তিলমানো বিশ্বাস নাই, আৰু এইটো যদি তোমাৰ কিবা নতুন চলনা হয় তেনেহ'লে চাই ল'বা মই তোমাক কি কৰোঁ। বিপদত সহায় কৰিবলৈ আগবাঢ়ি অহা মানুহক এনে ব্যৱহাৰ শিকিবলৈ মই তোমালৈ এতিয়া ফোন কৰা নাই। এই কালপিট কেইটাক কেনেকৈ ধৰিব পাৰি তুমি সেইটো কথা মোক কোৱা। সকলো কম, কিন্তু মোৰ এটা চৰ্ত আছে। চৰ্ত? পুলিচক এই কেছটোৰ পৰা আঁতৰ কৰক। কেতিয়াবা এনেকুৱা যেন লাগে যেন সেই কালপিট কেইটা তুমিয়েই। আপুনি যি ভাবে, কিন্তু এটা কথা মনত ৰাখিব, পুলিচে আপোনাৰ কেছ ছল্ভ কৰিব নোৱাৰে। কি কৰিছা মাজনী? দেখিছাইচোন পঢ়ি আছো। সৰি দেই, ডিষ্টাৰ্ব দিলোঁ। দেউতা, আচ্ছা মোক এটা কথা কোৱাচোন, আমাৰ সৌৰজগতখনৰ কেন্দ্ৰটো কি কোৱাচোন? মই জানো বুলি ক'লে তোমাৰ সাধুটো কমপ্লিট হ'ব, গতিকে মই নাজানো। বাহ, মোৰ ছোৱালী স্মাৰ্ট হ'ল। এতিয়া কথাটো হ'ল, আমাৰ সৌৰজগতৰ কেন্দ্ৰটো হ'ল সূৰ্য, আৰু আমাৰ জীৱনৰ মূল উৎসও এই সূৰ্য। আমাৰ সকলো গ্ৰহ উপগ্ৰহ এই সূৰ্যটোক কেন্দ্ৰ কৰিয়ে ঘূৰি আছে। ঠিক তেনেদৰে তোমাৰ মা আৰু মোৰ সৌৰজগতখনৰো কেন্দ্ৰ হ'লা তুমি। দেউতা, তোমাক কেন্দ্ৰ কৰিয়ে আমাৰ জীৱন, তোমাৰ বাবেই আমাৰ জীৱন মাজনী। গতিকে সূৰ্যৰ ৰশ্মি নোহোৱা হ'লে আমি জানো জীয়াই থাকিব পাৰিম? মই ঠিকে আছো দেউতা। খোৱা বোৱা এৰি মানুহ ঠিকে থাকে নেকি? ঠিক আছে, আজিৰ পৰা আমাৰ ঘৰৰ সকলোৰে খোৱা লোৱা বন্ধ। দেউতা, কিয়? অলপ আগতে কি কৈছিলো? সৌৰজগতৰ সূৰ্য তুমি। তোমাৰ বুদ্ধি মই সকলো বুজি পাইছো। সৰুৰ পৰা কাহিনী কৈ কৈ মোক ফুচলাই থকা। এতিয়া যাবা নে মই আৰু এটা কাহিনী তোমাক শুনাব লাগিব? শুনোৱা না। বদমাছ ছোৱালী, ব'লা উঠা, আহা। তুমি যোৱা দেউতা, মই যাম। মই তোমাক লগতে লৈ যাম। নামা। তুমি যোৱা। নামা বুলি কৈছো নহয়, নামা। ব'লা। মোক মাতিছিলি বোলে? অঁ, অম্লান বাবা কি হৈছে? অথনি মা আৰু তুমি যে ভুন ভুনকৈ কথা পাতি আছিলা, মই যোৱাৰ লগে লগে যে কথা বন্ধ কৰি বেলেগ বেলেগ কামত লাগিলা, কিয়? আইদেউৱে ক'বলৈ মানা কৰাৰ কাৰণেহে কোৱা নাছিলোঁ। কোৱাততো ক'বই, আইদেউৱে নিজে ক'ম বুলি কোৱাৰ কাৰণেহে মই কোৱা নাই। এনেকুৱা কি ঘটনা ঘটিছে যে এই ঘৰখনত মোৰ অজ্ঞাতে চলি আছে? হৈছে, আৰু নকলেতে তই উৎপাত লগাবি, সেইকাৰণে কোৱা নাই।
কি উৎপাত কৰিবলগীয়া কথা হ'ল ইমান জেলেবিৰ পাক দি আছা যে পোনকে কথাটো নোকোৱা কিয় চাবলৈ গ'লে এফালে ভাল আৰু আনফালে বেয়া উফ ৰাম তুমি কেতিয়াৰ পৰা এনেকৈ পাক দি কথা ক'ব পৰা হ'লা কোৱাচোন সেইবোৰ একো নহয় ঘটনাটোই তেনেকুৱা কালি যে বহু ৰাতিকৈ বাবা ঘৰত সোমাইছিল বাবা আৰু অবিনাশে বোলে সেই ছোৱালীজনীক বিচাৰি গৈছিল কি সিহঁত পাগল হৈছে নেকি য'ৰ পৰা নতুনকৈ জীৱন এটালৈ ঘূৰি আহিছে আকৌ সিহঁত তালৈ গৈছে এসব মাৰ কাৰণে হৈছে মা মা মৰিলোঁ আইদেউ এতিয়া মোক খাব কি কৰোঁ বাৰু মইনো কিয় ইমান অস্তাদি মাৰিব লাগে তই মোক কিয় এনেকুৱা কৰ কচোন কি কৰিলোঁ তই কামুৰি কামুৰি মোক ইয়ালৈ লৈ আহিছ উপায় নাপাই মই আহিছোঁ এতিয়া মই কি কৰিব লাগে ক অলপতো মোৰ নিচেই কাষত থাক তই কিবা দূৰত থাকিলে মোৰ ভাল নালাগে আছোঁ দে এতিয়া কিবা ক'ব আছে যদি ক কিছুমান কথা নোকোৱাকৈ অনুভৱ কৰিব পাৰি মাত্ৰ অনুভৱ কৰিব জানিলেই হ'ল তোৰ কথাবোৰ দিনে দিনে বৰ বেলেগ হৈ গৈ আছে দেই মই যে এইবোৰ একোৱেই বুজি নাপাওঁ দিনে দিনে সৰু হৈ গৈ আছ আৰু মই ডাঙৰ হৈ গৈ আছোঁ কি যে ক নহয় তই ইমান ইগনৰ ভাল নহয় অম্লান ক'তনো ইগনৰ কৰিলোঁ তোৰ লগতে আছোচোন তোৰ কাষতে আছোচোন ইমান কাষত থাকিও তই বহুত দূৰত অম্লান নাই নাই তই ভয় নকৰিবি খুলি কচোন আমি আছো নহয় আইতা তুমি ঠিকেই কৈছা মোক লম্ভিছে কিন্তু ভূত নহয় তেন্তে এজনী ছোৱালী বাপুকাই আহা ডাঙৰ বাবাক ফোন কৰিছিলি কৰিছিলোঁ এই পাইহিহে লাগে ক'ৰবাত যাবি নেকি প্ৰজেক্ট এটা কামত ওলাই যাম আপদে বিপদে তই সদায় তাৰ ওচৰত থাক তই সদায় থাকিবি দে তাৰ লগত কি কোৱা যে নহয় বাপুকা আমাৰ এই সম্পৰ্কটো কেতিয়াবা বেয়া হ'ব পাৰে নেকি তুমি নিজেই ভাবাচোন আজি অত বছৰে আমি একেলগে আছোঁ এই আইদেউৰ কথাটো গম পাইছে নেকি নাই নালাগে শুই আছে শুই থাকিবলৈ দিয়া বাপুকা তোমাৰ হাতৰ চাহকাপৰ কিন্তু জুতিয়ে বেলেগ দেই হ'ব দে মোক এনেকৈ তেল মাৰি থাকিব নালাগে শুন তোক সদায় এনেকৈ চাহ খুৱাই থাকিম হ'ব কি যে হ'ব নহয় বাপুকাৰ লগত চৰি অলপ পলম হৈ গ'ল নাই কি যে ক তই সোনকালে অহা হ'লে মই বাপুকাৰ হাতৰ এই চাহকাপৰ সোৱাদ ল'ব পাৰিলোহেঁতেন নেকি ৰবি মই ফাইলটো লৈ আহোঁ আৰু শুন বেছি হুলস্থুল নকৰিবি মা চাগে শুই আছে সাৰ পাবলৈ হ'লে ভাত নোখোৱাকৈ যাবই নিদিব হাতত সময়ো নাই বাপুকাকটো তই জানই ঠিক আছে মই আহি আছোঁ এই ডাঙৰ বাবা আহিছে নেকি মাত শুনা পাইছোঁ আহিছে হেৰি নহয় বাপুকাই তুমি চিন্তা কৰিব নালাগে ভাত বোলে নাখায় ক'ৰবাত পাৰ্টি আছিল ভাত খাই আহিছে ডাক্তৰে বাহিৰত ভাত খাবলৈ ইমান মানা কৰিছে আকৌ খাব লৈছে দিয়ে চুৰত ৰাখ ময়ো সদায় কওঁ নুশুনে ব'ল ডাক্তৰে তোক বাহিৰত ভাত খাব মানা কৰিছিলে নাই আকৌ বাহিৰত খাইছ নহয় বাহিৰত খাই আহিছোঁ ৰূপম তই কচোন তাক তোক বাহিৰত খাবলৈ ডাক্তৰে মানা কৰিছে তই কিয় ভাত খাই আহিছ কিয় খাই আছ ক ৰূপম তোৰ যে কথা নহয় নাই বাপুকা নাই খাই অহা আৰু মই জানো তোমাক মিছা কথা কম আমি এঘণ্টামানৰ ভিতৰত আহিয়ে পাম চাগে তুমি আমাৰ কাৰণে যি স্পেচিয়েল ৰান্ধা ৰান্ধি থৈ দিবা হ'ব ব'ল এতিয়া ঠিক আছে যা হ'ব যা আহোঁ বাপুকা এবাৰ খোৱা বুলি কয় এবাৰ নোখোৱা বুলি কয় যে তু কাৰ